নমস্কাৰ এই মুহূৰ্তত স্বাগতম জনাইছো বাতৰি আৰম্ভ কৰিম দক্ষিণ কামৰূপৰ মিৰ্জাত সংঘটিত হোৱা অপহৰণ কাণ্ডৰ সকলো শেহতীয়া আপডেটৰ সৈতে মিৰ্জাৰ বিশিষ্ট ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰক অপহৰণ কৰি নিছে দুৰ্বৃত্তই নিশা এই ঘটনা সংঘটিত হৈছে কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় মুনীন্দ্ৰ তালুকদাৰক মিৰ্জা চকৰ পৰা দোকান বন্ধ কৰি যেতিয়া তেওঁ ঘৰলৈ উভতি আছিল ঘৰলৈ গৈ থকা অৱস্থাতে এই অপহৰণ কাণ্ড সংঘটিত হৈছে মিৰ্জা চকত গুলি ফুটুৱাই প্ৰথমে তাত দুৰ্বৃত্তই অকণমান ভীতি প্ৰদৰ্শন কৰে আৰু তাৰ পিছত গুলি ফুটুৱাই মুনীন্দ্ৰ তালুকদাৰক অপহৰণ কৰি নিয়ে দুৰ্বৃত্তই এই মুহূৰ্তত আপোনালোকৰ টিভিৰ পৰ্দাত কেইটামান দৃশ্য দেখুৱাইছো এখন বাহনত উঠি আহিছিল অপহৰণকাৰীৰ দলটো আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা মেগাজিন উদ্ধাৰ কৰা হৈছে এই দৃশ্য দেখুৱাইছো আপোনালোকক মুনীন্দ্ৰ তালুকদাৰক উদ্ধাৰৰ বাবে আৰক্ষীৰ এতিয়া অভিযান তীব্ৰতৰ হৈ পৰিছে দক্ষিণ কামৰূপৰ মিৰ্জাতে অপহৰণ কাণ্ড ৰাজ্যত যে আইন শৃংখলা পৰিস্থিতিৰ চৰম অৱনতি ঘটিছে কুইপৰ দুই বিষয়ৰ অপহৰণ কাণ্ডৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই আৰু তাৰ মাজতে দক্ষিণ কামৰূপৰ পৰা আন এক চাঞ্চল্যকৰ খবৰ দক্ষিণ কামৰূপৰ এগৰাকী ব্যৱসায়ী ঘৰলৈ দোকান বন্ধ কৰি উভতি গৈ থকাৰ অৱস্থাত মিৰ্জাত অপহৰণ কাণ্ড সংঘটিত হৈছে দুৰ্বৃত্তই অপহৰণ কৰি নিছে ব্যৱসায়ীজনক মিৰ্জাৰ বিশিষ্ট ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ অৱশ্যে তেওঁক কোনে টাৰ্গেট কৰি লৈছে আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে নিশা কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছে তালুকদাৰক মিৰ্জা চকৰ ঘটনা মিৰ্জা চকত তেওঁৰ দোকান আছে যেতিয়া তেওঁ দোকানখন বন্ধ কৰি ঘৰলৈ উভতি গৈ আছিল নিশাৰ ঘটনা দোকান বন্ধ কৰিছে ঘৰলৈ উভতি যাবলৈ ওলাইছে ঠিক তেনে সময়তে গুলি ফুটুৱাই মিৰ্জা চকত গুলি ফুটুৱাই মুনীন্দ্ৰ তালুকদাৰক অপহৰণ কৰি লৈ গ'ল দুৰ্বৃত্তই এখন বাহনত আহিছিল অপহৰণকাৰীৰ দলটো অৱশ্যে কোন আছিল কিমানজন আছিল সেয়া সবিস্তাৰে জানিব পৰা হোৱা নাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে তদন্ত অব্যাহত আছে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা মেগাজিন উদ্ধাৰ কৰা হৈছে আৰু ইয়াত অস্ত্ৰ অৰ্থাৎ জড়িত হৈ আছিল অস্ত্ৰ লৈ দুৰ্বৃত্তৰ দলটো অপহৰণকাৰীৰ দলটো আহিছিল বুলি সন্দেহ কৰা হৈছে মুনীন্দ্ৰ তালুকদাৰক উদ্ধাৰৰ বাবে আৰক্ষীয়ে যদিওবা অভিযান তীব্ৰতৰ কৰি তুলিছে এই মুহূৰ্তলৈকে কোনো সংসূত্ৰ ব্যক্তিগৰাকীৰ লাভ কৰা নাই ৰাতি অনুমানিক 9:15 মান বজাত ইয়াৰে স্থানীয় ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ তেখেতে ঘৰলৈ গৈ থকা অৱস্থাত অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰে আমি জানিব পাৰিছোঁ আৰু এই ক্ষেত্ৰত লগে লগে খবৰ পোৱাৰ লগে লগে মোৰ লগতে মোৰ এডিশ্যনেল এছপি ডিএছপি হেডকোৱাৰ্টাৰ সকলো আহি আমি তদন্ত আৰম্ভ কৰোঁ আৰু ঘটনাস্থলীৰ পৰা 6 ৰাউণ্ড .22 সজীৱ গুলিসহ এটা মেগাজিন উদ্ধাৰ কৰোঁ ইয়াত কোনো ধৰণৰ ধন দাবী বা কোনো ধৰণৰ হেৰি নাই কিন্তু এটা হেৰি থাকিব পাৰে আগতে তেখেতৰ এটা কেছ আছিলে গতিকে সেই সংক্ৰান্ততো আমি চোৱা চিতা কৰি আছোঁ আৰু তদন্ত আমি এতিয়া কৰি আছোঁ ব্যৱসায়িক প্ৰতিদ্বন্দ্বী হ'ব পাৰে নে কিবা উগ্ৰপন্থী সংগঠন জড়িত থাকিব পাৰে আমি গোটেই হেৰিটো চাইছোঁ তেখেতৰ আগত ব্যৱসায় যিহেতু তেওঁৰ এটা গুটকা হোলচেল আছে গতিকে সেইটো ব্যৱসায়ৰ হেৰিটো চাইছোঁ আৰু হয়তো দুৰ্বৃত্তৰ কিবা থাকিব পাৰে সেই লাইনটো আমি চাইছোঁ উগ্ৰপন্থী সংগঠনৰ কিবা থাকিব পাৰে নেকি তেনেকুৱা আমি ভবা নাই ফোনযোগে সংযুক্ত হম এই মুহূৰ্তত যেহেতু আৰক্ষীগৰাকীয়ে বিষয়াগৰাকীয়ে ভাষ্য দিছে যে উগ্ৰপন্থী সংগঠনৰ হাত থকা তেওঁলোকে বৰ বিশেষ সন্দেহ কৰা নাই কোনো ব্যৱসায়িক সূত্ৰে এই ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক ধ্ৰুৱজ্যোতি কলিতাৰ সৈতে ধ্ৰুৱজ্যোতি কলিতা পৰিয়ালৰ লোকৰ ভাষ্য কি আৰক্ষীৰ ভাষ্য কি আৰু কোনে এই কাণ্ড সংঘটিত কৰিব পাৰে পৰিয়ালৰ লোকে কিবা সন্দেহ কৰিছে হয় গীতাশ্ৰী আমি যোৱা নিশা পৰিয়ালৰ লোকৰ লগত কথা পাতিছিলোঁ আৰু পৰিয়ালৰ লোকে এতিয়ালৈকে কোনো ধৰণৰ কাকো সন্দেহ কৰিব পৰা নাই কিয়নো মুনীন্দ্ৰ তালুকদাৰ নামৰ যিজন ব্যৱসায়ী মিৰ্জাৰ তেখেতৰ লগত কোনো সংঘাত হোৱা নাছিল কাৰো আৰু আৰক্ষীয়ে উগ্ৰপন্থী বা কোনো দল সংগঠন বুলি এতিয়ালৈকে সন্দেহ কৰা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কোন দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছে আৰু ক'ব লাগিব যে অপহৰণ যিটো ঠাইৰ পৰা অপহৰণ কৰিছিল তাতে খালী মেগাজিন এটা পোৱা গৈছিল আৰু কোন জড়িত হৈ আছে কিমানজনীয়া দল আছিল এতিয়ালৈকে কোনো সুমূত্ৰ ওলাব পৰা নাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যোৱা নিশা আৰক্ষীৰ দলে মিৰ্জা গোটেই এৰিয়াত তদন্ত কৰিছে কিন্তু এতিয়ালৈকে কোনো ধৰণৰ
ধ্ৰুৱজ্যোতি কলিতা ধ্ৰুৱ তাত আৰক্ষীয়ে কৈছে যে .22 পিষ্টলৰ গুলী উদ্ধাৰ কৰা হৈছে আৰু নিশা প্ৰায় 9:15 মান বজাতে ঘটনা সংঘটিত হৈছিল অৰ্থাৎ দোকান বন্ধ কৰাৰ সময় সেইখিনিতে স্বাভাৱিকতে মিৰ্জা চকৰ পৰা তেওঁ দোকান বন্ধ কৰি ঘৰলৈ উভতিছিল সাধাৰণতে সেইখিনি পথত য'ত আপুনি জনাইছে যে তাত হয়তো আৰু কোনো লোক থাকিব পাৰে বা তেওঁলোকে কোনোবাই কিবা দেখিছিল নেকি কিবা তথ্য তেনেকুৱা লাভ কৰিছে আপুনি হয় তেখেতে দোকান বন্ধ কৰি ঘৰলৈ উভতি গৈ থকা অৱস্থাত যিটো ঠাইত অপহৰণ হৈছিল তাত প্ৰত্যক্ষদৰ্শী তেনেকুৱা পোৱা নাই বুলি পৰিয়াললৈকে জনাইছে পৰিয়ালৰ লোকলৈ কাৰোবাৰ ফোন বা তেনেকুৱা কিবা খবৰ আমি পৰিয়ালৰ লগত কথা পাতিছিলো যোৱা নিশালৈকে কোনো ধৰণৰ বা এতিয়া পৰ্যন্তলৈ কোনো ধৰণৰ ফোন কল অহা নাই বা কিবা ডিমাণ্ড কৰা নাই এতিয়ালৈকে পৰিয়ালৰ মতে জানিবলৈ দিয়া মতে ধন্যবাদ জ্ঞাপন কৰিছো ধ্ৰুৱ আমাক শেহতীয়া খবৰ আপুনি জনালে তীব্ৰতৰ কৰি তুলিছে আৰক্ষী অভিযান আৰক্ষী অৱশ্যে তাত উগ্ৰপন্থী সংগঠনৰ হাত থাকিব পাৰে বা সেই ধৰণৰ সন্দেহ কৰা নাই কিন্তু আৰক্ষীয়ে কিছু কথা উল্লেখ কৰিছে যে তেওঁ হয়তো ব্যৱসায়িক সংক্ৰান্ত কিবা সংঘাত থাকিব পাৰে আৰু লগতে আৰক্ষীয়ে আৰু এটা কথা স্পষ্ট কৰিছে যে নিশা 9 মান বজাত ঘৰৰ পৰা যেতিয়া তেওঁ ঘৰমুৱা হৈছিল বা যেতিয়া তেওঁ দোকান বন্ধ কৰি ঘৰলৈ উভতিছিল ঠিক তেনে সময়তে এই ঘটনা সংঘটিত হৈছিল আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে কিন্তু কোনে কিয় টাৰ্গেট কৰি লৈছে কোনে কিয় টাৰ্গেট কৰি লৈছে আমাক ইতিমধ্যে আমাক সাংবাদিকে জনাইছে নিশা কোনো দুৰ্বৃত্ত অপহৰণ কৰি লৈ যোৱাৰ পিছত গোটেই অঞ্চলটোতে এতিয়া যথেষ্ট এটা চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰৱৰ্তী খবৰলৈ আগবাঢ়িম ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত চাহ শ্ৰমিকসকলৰ মজুৰি প্ৰতিদিনে 167 টকাৰ পৰা প্ৰতিদিনে 217 টকালৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে লগতে প্ৰতিদিনে 101 টকাৰ ৰেচনৰ বাবদ মজুৰি ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ সমমজুৰিৰ বাবে প্ৰধান সচিব জেবি একাৰ অধ্যক্ষতাত এজনীয়া কমিটি গঠন কৰা হৈছে আৰু ইয়াৰ লগতে বোৰলেণ্ড প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় গঠনত অনুমোদন জনাইছে সোণোৱাল কেবিনেটে 580 গৰাকী হাইস্কুল শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰাৰ লগতে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ঠিকা ভিত্তিক যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণত অনুমোদন জনোৱা হৈছে এই কেবিনেট বৈঠকত লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 10 বছৰ চাকৰিৰ কাৰ্যকাল সম্পূৰ্ণ কৰা যিসকল ঠিকাভিত্তিক কৰ্মচাৰী আছে তেওঁলোকৰ বাবেও এটা খবৰ আছে সেই কৰ্মচাৰীসকলৰ কাৰ্যকাল বৃদ্ধিৰ বাবে বিভাগীয় মন্ত্ৰীক নিৰ্দেশ প্ৰদান কৰা হৈছে ইয়াৰ উপৰিও নগাঁৱৰ হাতীচুং স্থিত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ 239 বিঘা ভূমিৰ আবণ্টন দিয়া হৈছে উত্তৰ গুৱাহাটী উজান বজাৰ আৰু ভৰলুমুখৰ 6 লেনযুক্ত সেতু এই তিনিওটা স্থানৰ বাবে গুৱাহাটীৰ মাষ্টাৰ প্লান 2025 সংশোধনত অনুমোদন জনোৱা হৈছে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বাবে 10 বিঘা মাটি আবণ্টন দিয়া হৈছে 57খন বিশ্ববিদ্যালয় 101 গৰাকী বৃত্তিমুখী শিক্ষকৰ সেৱা চৰ্তত অনুমোদন জনোৱা হৈছে বা চাহ বাগিচাৰ যিখিনি ভাই ভনী যিখিনি চাহ বাগিচাৰ ৱৰ্কাৰ তো তেওঁলোকৰ মজুৰিটো 167 আছিল আগতে প্ৰতিদিনে এতিয়া এতিয়া তেওঁলোকৰ মজুৰি হ'ব 217 টকা 217 টকা হোৱাৰ লগে লগে 50 টকা বৃদ্ধি হৈ গ'ল আগৰ তুলনাত আৰু ইয়াৰ আগত আমি আৰু এটা বৃদ্ধি কৰিছিলোঁ 30 টকা গতিকে 30 টকা আৰু 50 টকা 80 টকা আমাৰ এই চৰকাৰ দিনত বৃদ্ধি হ'ল মজুৰি চাহ জনগোষ্ঠীৰ ভাই ভনীসকলৰ কাৰণে এইটো হ'ল আৰু তাৰ উপৰিও এই 217 টকাৰ উপৰিও তেওঁলোকৰ যিখিনি অন্যান্য ৰেচন বানচ থাকে বা অন্যান্য বানচ থাকে তাৰ কাৰণে 101 টকা পাব তাৰমানে এতিয়া টোটেল পইচা তেওঁলোকে পাব মানে আমাৰ 318 টকা তেওঁলোকে পাবলৈ সক্ষম হ'ব আৰু অনেক গুৰুত্বপূৰ্ণ খবৰ হুজাইত মানৱতাক লজ্জানত কৰা এটা জঘন্য কাণ্ড সংঘটিত হৈছে আৰু এই ঘটনাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 8 বছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰি হত্যা কৰা হৈছে মৃত শিশুটি মোমায়েকৰ বিবাহ অনুষ্ঠানলৈ গৈছিল নিশা বিবাহ অনুষ্ঠানৰ মাজতে সংঘটিত হৈ যায় এই নৃশংস ঘটনাটো শিশুটিক পথাৰলৈ মাতি নি ধৰ্ষণ কৰি হত্যা কৰিছে দুৰ্বৃত্তই নিশা এই ঘটনাৰ পিছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনা সন্দৰ্ভত এটা লম্পটক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জয় প্ৰকাশ ওৰফে মুন্না হালুৱাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ব্ৰেকিং নিউজ এই মুহূৰ্তত হুজাইত মানৱতাক লজ্জানত কৰা এটা জঘন্য কাণ্ড সংঘটিত হৈছে পুনৰ যেন মানৱতাক কলংকিত কৰাৰ এটা জঘন্য কাণ্ড 8 বছৰীয়া কণমানি শিশুক ধৰ্ষণ কৰি হত্যা কৰা হৈছে পথাৰলৈ মাতি নি ধৰ্ষণ প্ৰথমে আৰু তাৰ পিছত অতি নিৰ্মমভাৱে হত্যা
মৃত শিশুটি মোমায়েকৰ বিবাহ অনুষ্ঠানলৈ গৈছিল নিশা বিবাহ অনুষ্ঠানৰ মাজতে সংঘটিত হৈ গৈছিল এই নৃশংস ঘটনাটো শিশুটিক পথাৰলৈ নি ধৰ্ষণ কৰি তাৰ পিছত দুৰ্বৃত্তই হত্যা কৰিলে ঘটনা সন্দৰ্ভত এটা লম্পটক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাম অভিযুক্তৰ জয়প্ৰকাশ ওৰফে মুন্না হালুৱা স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ দিল্লীত ৰাহুল গান্ধীৰ সৈতে বৈঠকত বহিল এআইইউডিএফৰ সজাতি দল এটা ৰাহুল গান্ধীক সাক্ষাৎ কৰিলে বদৰুদ্দিন আজমলে আৰু কিছু গুৰুত্বপূৰ্ণ আলোচনা হৈছে এই বৈঠক সময়ছোৱাত সজাতি দলটোত আছিল আমিনুল ইছলাম আৰু কৰিমুদ্দিন বৰভূঞা ৰাহুল গান্ধীৰ সৈতে আসনক লৈ আলোচনা হোৱা নাই অৱশ্যে এই বুলি দাবী কৰিছে বদৰুদ্দিন আজমলে দিল্লীত এজেপি আৰু ৰাইজৰ দলৰ বিৰুদ্ধেও কিন্তু যথেষ্ট সৰব দেখা গ'ল এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক আৰু যি স্থিতি কংগ্ৰেছৰ মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছৰ স্থিতিৰ বিপৰীতে প্ৰয়োজনত আজমলৰ মন্তব্য যে লুৰিণজ্যোতি গগৈ বা অখিল গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিয়া হ'ব প্ৰয়োজনত লুৰিণ অখিলৰ বিৰুদ্ধে প্ৰাৰ্থী দিব বুলি ঘোষণা কৰি দিছে বদৰুদ্দিন আজমলে দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু বৈঠকত বহিল ৰাহুল গান্ধীৰ সৈতে এআইইউডিএফ দিল্লীত এই বৈঠকত কিছু আলোচনা হৈছে অৱশ্যে আসনক লৈ আলোচনা হোৱা নাই বুলি দাবী কৰিছে বদৰুদ্দিন আজমলে এআইইউডিএফ প্ৰধানগৰাকীয়ে কিন্তু লগতে এজেপি আৰু ৰাইজৰ দলৰ প্ৰতিও এটা তীব্ৰ বাক্য দেখা গৈছে আজমলৰ মুখত যে দিল্লীত এই মন্তব্য যে প্ৰয়োজনত লুৰিণ অখিলৰ বিৰুদ্ধে প্ৰাৰ্থী দিব বদৰুদ্দিন আজমলে কেনেকৈ আমি কি কৰিব পাৰোঁ এই সম্পৰ্কে এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনা হয় সম্পূৰ্ণ এটা ভাল আলোচনা পজিটিভ ডিছকাশ্যন আমাৰ মাজত হৈছে কেনেকৈ আমি চৰকাৰটো আনিব পাৰোঁ কেনেকৈ আমি বৰ্তমান অসমৰ অসমীয়া বিৰোধী চৰকাৰ প্ৰতিহত কৰিব পাৰোঁ তাৰ বিষয়ে এটা সবিশেষ আলোচনা তাত হৈছে আৰু মই ভাবোঁ এটা অত্যন্ত পজিটিভ ডিছকাশ্যন হৈছে ভেৰি লিবাৰেলাইজ ডিছকাশ্যন হৈছে চিট লৈ ইণ্ডিভিজুৱেল চিট লৈ এটা কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু চিট সম্পৰ্কে আলোচনা যিহেতু তাত APCC আছে AICC ইনচাৰ্জ আছে তেখেতসকলৰ লগত বহি আমাৰ আলোচনা চূড়ান্ত হ'ব 6 দল আমি একেলগে বহি আমাৰ চূড়ান্ত হ'ব বিগ ব্ৰাদাৰ কথাটো অলপ বেলেগ ধৰণৰ কথা আৰু এটিচিউড টু ডিছকাশ্যন যেতিয়া হ'ব আলোচনা যেতিয়া হ'ব ডাঙৰ বন্ধু সৰু বন্ধুৰ কথা নহয় আমি চাম জিকিব লগা অৱস্থা কাৰ ক'ত আছে উইনিং ফেচিবিলিটি উইনিং পচিবিলিটি কাৰ বেছি আছে দ্যাট উইনিং পচিবিলিটি আমি চিটটো দিম যাতে ইন ৰিয়েল চেঞ্জত ট্ৰু চেঞ্জত এটা এলায়েন্সৰ বেছিতকৈ বেছি চিট আহে টাৰ্গেটটো চিট আহা টাৰ্গেটটো গভৰ্ণমেণ্ট বনোৱা যদি সেইটো হয় তেতিয়াহ'লে এটা মেনেজ আঁতৰাব লাগিব আৰু এটা অ'পেন হাৰ্ট লৈ এম্ব্ৰেচিং এটা এটিটিউড লৈ আমি আগবাঢ়িব লাগিব এই কথাটো মহাজোঁটৰ পৰা কোৱা নাই কংগ্ৰেছে কৈছে ব্যক্তিগতভাৱে কংগ্ৰেছ এটা দলে কৈছে যে য'ত য'ত অখিল গগৈ আৰু তেখেতসকলে খেলিব এটা চেম্পেটাইজ তেখেতক দেখাই তথাপি আপোনালোকে আহক এতিয়া যদি নাহে ক'ব লগা নাই কিন্তু আমাৰ কথাটো হৈছে আমি আজিও আপোনালোকৰ জৰিয়তে আমি ৱেলকাম কৰিব বিচাৰিছোঁ ৰাইজৰ দলক আৰু আমি এজেপিক দুটাকে লুৰিণজ্যোতিক আমি একেলগে ৱেলকাম কৰিব বিচাৰিছোঁ আহক আমাৰ মাজত ইণ্টাৰনেল কোনো ইছ্যু লৈ ডিফাৰেঞ্চ নাই কা লৈ ডিফাৰেঞ্চ নাই অসম চুক্তি লৈ ডিফাৰেঞ্চ নাই তো মানে কোনো ইছ্যু লৈ আমাৰ মাজত ডিফাৰেঞ্চ নাই তো চ' ইউ কাম এণ্ড জইন উইথ আছ জইণ্টলি ফাইট কৰোঁ আৰু বিজেপিক প্ৰতিহত কৰোঁ আমি যদি তেখেতসকল নাহে তেতিয়াহ'লেতো প্ৰশ্ন নাহে তেতিয়াহ'লেতো কুৱেশ্যন নাহে আমাৰ য'ত য'ত দিবলৈ দিম সিহঁতে ক'ত দিওঁ আমাৰ চাব লগা নাই তো যদি তেখেতসকল আহে তেতিয়াহ'লে আমি চিন্তা কৰিম যে তোমালোকৰ দুই চাইডে জিকা আমিও জিকো প্ৰব্লেম নাই সেয়া আছিল আজমলৰ অৰ্থাৎ আজমল নেতৃত্বাধীন এআইইউডিএফৰ মন্তব্য যে যদি কংগ্ৰেছে যিহেতু বিচাৰি আছে লুৰিণজ্যোতি গগৈ বা অখিল গগৈ অহা দললৈ কিন্তু যদি তেওঁলোক নাহে তেনেহ'লে তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সাজু হৈ আছে ইফালে বোকাখাটত জ্যেষ্ঠ কংগ্ৰেছী নেতা পৃথ্বী মাঝীয়ে এটা বিস্ফোৰক মন্তব্য কৰিছে এআইইউডিএফ সাম্প্ৰদায়িক দল আখ্যা দিলে পৃথ্বী মাঝীয়ে এআইইউডিএফৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাক লৈ অসন্তুষ্ট হৈ পৰিছে প্ৰাক্তন মন্ত্ৰীগৰাকী বিজেপি যদি সাম্প্ৰদায়িক দল এআইইউডিএফো সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰিছে যি মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ মিত্ৰজোঁটৰ প্ৰতি লক্ষ্য ৰাখি বা গ্ৰেণ্ড এলায়েন্সৰ সমীকৰণৰ প্ৰতি লক্ষ্য ৰাখি এআইইউডিএফৰে মিত্ৰতা কৰি কংগ্ৰেছে উজনিত ভাল ফল দেখুৱাব নোৱাৰে বুলিয়েই স্পষ্ট কৰি দিছে পৃথ্বী মাঝীয়ে এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা কিন্তু তেওঁ স্পষ্টকৈ মন্তব্য কৰিছে যে এআইইউডিএফৰে যদি মিত্ৰতা কৰে এআইইউডিএফৰে মিত্ৰতা কৰি কংগ্ৰেছে উজনিত ভাল ফল দেখুৱাব নোৱাৰে বোকাখাটত জ্যেষ্ঠ কংগ্ৰেছী নেতা পৃথ্বী মাঝীৰ বিস্ফোৰণ না মই এটা কথা যিটো যিকোনো সাম্প্ৰদায়িক কাৰণ বিজেপি যদি সাম্প্ৰদায়িক দল হ'ব পাৰে এআইইউডিএফো সাম্প্ৰদায়িক দল গতিকে কোনো সাম্প্ৰদায়িক দলকে মই মানে চাপোন নকৰোঁ কিন্তু আজি কংগ্ৰেছে কংগ্ৰেছেও কৰিছে সেই ওপৰ নেতৃত্বৰ কথা কিন্তু এটা কথা নিশ্চয় এই জোটবন্ধনে উজনি অসমত মানে বৰ মানে ভাল প্ৰভাৱ বিস্তাৰ নকৰে বেয়া প্ৰভাৱে বিস্তাৰ কৰিব তো সেইটো মই নিজে অনুভৱ কৰোঁ কিন্তু সেইটো হোৱা নাছিলে আৰু কৰিব যদি জোটবন্ধন কৰিব লাগে
তেতিয়াহ'লে ইলেকশ্যনৰ পিছত কৰাটো উচিত আছিল কিন্তু কাৰ লগত আলোচনা কৰি কি কৰি আছে সেই মনে যাম মানে আপুনি সন্তুষ্ট নহয় কুইপৰ 2 বিষয়াৰ চৰম শাস্তি সন্দৰ্ভত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া আহিছে পৰেশ বৰুৱা কথাটো পুনৰবাৰ বিবেচনা কৰি চোৱাৰ আহ্বান জনালে শিল্পী জুবিন গাৰ্গে চৰম শাস্তি বিহাৰ কথাটোত বেয়া পাইছো বুলি মন্তব্য কৰি অপহৃত দুয়োজন ব্যক্তিৰো পৰিয়াল তথা নিজস্ব সপোন আছে বুলি তেজপুৰত মন্তব্য কৰিছে জুবিনে কঠোৰ সিদ্ধান্ত নলবলৈ টানি অনুৰোধ কৰিছে জুবিন গাৰ্গে খালি চৰম শাস্তি দিয়া কথাটো বেয়া পাইছোঁ সেইটো পৰেশ ককাইদেউক মই আকৌ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে আকৌ এবাৰ চিন্তা কৰি চায় কাৰণ সেই দুজন ব্যক্তিৰো ফেমিলি আছে নিজৰ পৰিয়াল আছে তেওঁলোকৰ নিজৰ সপোন আছে তেওঁলোকৰ কাম কৰি খোৱা মানুহ চ' চৰম শাস্তি বুলি আচলতে বস্তুটো থাকিব নাপায় বাকী কথা পাতক চৰকাৰৰ লগত কথা পাতক তেওঁলোকে কোম্পানীৰ লগত কথা পাতক কুইক নেকি কোম্পানীটো এনেকুৱা নামটো শুনিছোঁ চ' তেনেকৈ ধৰণে যদি সমস্যা সমাধান হয় ভাল সেইটো নকৰাটো বিচাৰোঁ তেওঁলোকক অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা 24 ঘণ্টা আৰু 24 ঘণ্টা তেওঁলোকেও ভাবিছোঁ বিবেচনা কৰক কথাটো আমি মানৱতাৰ ফালৰ পৰা আমি আমাৰ ভাষ্য দিলোঁ আৰু আমাৰ স্থিতি আমি সবল কৰি ৰাখিছোঁ আৰু পুনৰ অনুৰোধ জনাইছোঁ তেওঁলোকক